বহুত হাঁহি ধেমালি কৰা মানুহজন যেতিয়া নিমাত হৈ পৰে তেতিয়া বুজিব যে তেওঁ ভিতৰৰ পৰা ভাগি গৈছে। ডাঙৰ মানুহ সেইজন যিজনে নিজৰ ওচৰত বহি থকা মানুহজনক কেতিয়াও সৰু অনুভৱ কৰিবলৈ নিদিয়ে। সেই সপোনবোৰৰ জীৱনত কোনো গুৰুত্ব নাই, যিটো কাম কৰিবলৈ নিজৰ মানুহকে আপুনি প্ৰতাৰণা কৰিবলগীয়া হয়। সকলোকে সান্তনা দিয়া মানুহবিলাকে যেতিয়া নিজৰ দুখ আহে তেতিয়া সদায় নিজে অকলশৰীয়া হৈ পৰে। জীৱনটোৱে হ'ল ইজনৰ সিজনৰ বাবে জীয়াই থকা। গতিকে আপোনাৰ হৃদয়ৰ পৰা ভালপোৱাজনক অলপ সময় দিয়ক। যদি পানীয়ে সীমা ভংগ কৰে তেনেহ'লে ধ্বংস হয়, আৰু যদি আপোনাৰ বাক্যই সীমা ভংগ কৰে তেনেহ'লে সকলো সৰ্বনাশ হয়। কৰিব উপায় নাই, এই পৃথিৱীখনত অলপ বেয়া হ'ব লাগিব, নহ'লে মানুহে জীয়াই থাকিবলৈ নিদিয়ে। সৰু এটা ইছ্যু হ'লেই মানুহবোৰে আঁতৰি গুচি যায়। প্ৰকৃত সঁচা প্ৰেম কিয় মানুহে চম্ভালিব নোৱাৰে? যি হৃদয়ত সঁচা তেওঁ আপোনাক প্ৰতিদিনেই জগাই দিব, কিন্তু কেতিয়াও আপোনাক এৰি থৈ নাযায়। কিছুমান মানুহে হৃদয় আৰু মনৰ পৰা ইমান দূৰলৈ ওলাই যায় যে ঘৃণা কৰিবলৈও সক্ষম নহয়। যিসকলে আপোনাৰ লগত বেয়া কাম কৰে কৰিবলৈ দিয়ক, কাৰণ এনে সৰু সৰু কামবোৰ কেৱল সৰু মনৰ মানুহবিলাকেহে কৰে। এনেদৰেই প্ৰতিযোগিতা কৰক যাতে আনৰ জয়তকৈ আপোনাৰ পৰাজয়ৰ বিষয়ে বেছি আলোচনা হয়। সকলোকে শলাগ ল'বলৈ শিকক, কাৰণ জীৱনটো কেতিয়াও ঘূৰি নাহে আৰু জীৱন এৰি যোৱাসকলেও এই পৃথিৱীলৈ কেতিয়াও ঘূৰি নাহে। আমি নিজকে যিমানেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, কিন্তু সিমান গুৰুত্বপূৰ্ণ আমি কাৰোৰেই নহয়। আজিৰ এই পৃথিৱীত সেইজনেই সুখী যিয়ে নিজৰ বাহিৰে আনৰ কথা চিন্তা নকৰে। জীৱনে এটা কথাই শিকাইছে, তুমি সদায় তোমাৰ জীৱনত বন্ধুত্ব বা প্ৰেম কৰা, কিন্তু কাৰোৰে পৰা একো আশা নকৰিবা। মানুহৰ জীৱনটোৱেই এটা হাতৰ স্বৰূপ। প্ৰত্যেক মানুহেই কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবলগীয়া হয়। সেইজনেহে বুজি পায় নিসংগতা কি, আৰু যিজনে বুজি পায় তেওঁ সদায় আনৰ বাবে প্ৰস্তুত থাকে। কথাটো অলপ তিতা, কিন্তু এইটোও সঁচা যে এই পৃথিৱীত যিজনে যন্ত্ৰণা লুকুৱাই ৰাখিবলৈ শিকিছে তেওঁ বাস্তৱত জীয়াই থাকিবলৈ শিকিছে। সময় যদি এনেকৈ থাকি গ'লহেঁতেন তেনেহ'লে আপোনজনৰ স্বীকৃতি কেনেকৈ হ'লহেঁতেন। কিছুমান আমাৰ ইমানেই শুভাকাংক্ষী আছে যে আমাৰ কিবা এটা ভাল ঘটি থকা দেখিলেই চিন্তা কৰিবলৈ আৰম্ভ কৰে। জীৱনত কিছুমান ভাল বন্ধু থকাটো প্ৰয়োজনীয়, কাৰণ প্ৰেমে সকলো সময়তে আপোনাক সহায় নকৰে। ভুল হৈছে প্ৰকৃতিৰ এটা অংশ, গ্ৰহণযোগ্যতাই হৈছে সংস্কৃতি, আৰু ইয়াক শুধৰাই দিয়াটোৱেই হৈছে প্ৰগতি। ভগৱানে হীৰা বনাইছে, কিন্তু পিন্ধিলে সকলোৱেই জিলিকি উঠে। কিন্তু জিলিকি উঠে সেইসকলেহে যিসকলে খোদিত কৰাৰ সীমা অতিক্ৰম কৰে। কেতিয়াও আপুনি পৰিস্থিতিৰ হাতত পুতলা নহ'ব, কাৰণ আপোনাৰ পৰিস্থিতি সলনি কৰাৰ ক্ষমতা আছে। আপোনাৰ সংগীজন দুখীয়াও হ'ব পাৰে, কিন্তু আপোনাক ভালকৈ সন্মান জনাব পৰা হ'ব লাগে। কাৰণ আপুনি দৰিদ্ৰতাৰ সৈতে সময় কটাব পাৰিব, কিন্তু বেয়া মানুহৰ লগত জীৱন কটাবলৈ বৰ কষ্টকৰ। সকলো শিক্ষা কিতাপৰ পৰা লোৱাটো প্ৰয়োজনীয় নহয়। প্ৰতিজন মানুহৰ মাজত নিশ্চয় কোনোবা নহয় কোনোবা প্ৰতিভা আছে। এই প্ৰতিভা আনৰ দৰে হ'বলৈ হ'লে তাক ধ্বংস কৰি পেলাই মানুহে। যদি আপোনাৰ চিন্তাধাৰাটো সুন্দৰ হয় তেনেহ'লে সকলোকে ভাল দেখা যায়। নিজকে এইটো ভাবি কেতিয়াও সময় নষ্ট নকৰিব যে মোৰ ভৱিষ্যতে আহিবলগীয়া সময় বহুত আছে। যিসকলৰ লোকচান সহ্য কৰিব পৰা শক্তি আছে তেওঁলোকেহে লাভ কৰিব পাৰে, সেয়া ব্যৱসায় হওক বা সম্পৰ্কই হওক। পৃথিৱীত এনেকুৱা হাজাৰ সম্পৰ্ক বনাওক, কিন্তু নিশ্চিতভাৱে এটা সম্পৰ্ক এনেকুৱাও বনাওক যেতিয়া সেই হাজাৰজনে আপোনাৰ বিৰুদ্ধে যাব, কিন্তু সেই এজনেই সদায় আপোনাৰ কাষত থিয় দিব। জীৱনৰ সেই সম্পৰ্কটোৱেই সঁচা যিয়ে আপোনাক পিঠিৰ পিছফালেও সন্মান কৰে। আজিৰ এই ভিডিঅ'টি চোৱাৰ পাছত আপুনি অলপ হ'লেও অনুপ্ৰাণিত হৈছোঁ বুলি যদি ভাবে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। আপোনাৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। জীৱন থাকিলেহে জীৱিকা থাকিব। পাৰিলে সদায় অলপ হ'লেও দুখীয়াজনক সহায় কৰিবলৈ চেষ্টা কৰিব। হেভ এ নাইচ ডে।